নগাঁও জিলাৰ তাৰাবাৰী গাঁৱৰ বিশিষ্ট শিক্ষাবিদ আবুল কাছেম আব্দুল মালিক আমাৰ মাজত নাই। নগাঁও জিলাৰ ৰূপহীঘাট সমষ্টিৰ তাৰাবাৰীত 1951 চনত জন্মগ্ৰহণ কৰা বিশিষ্ট শিক্ষাবিদ আবুল কাছেম আব্দুল মালিক পুৱা বাৰ্ধক্যজনিত কাৰণত শুক্ৰবাৰে নিজ গৃহত পৰলোক প্ৰাপ্তি হয়। আব্দুল মালিক উত্তৰ নগাঁও বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত আছিল। আব্দুল মালিক 2011 চনত কচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা বিষয় শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰে। তেওঁ বহুকেইখন কিতাপ লিখি উলিয়াইছিল। তেখেত একাধাৰে কবি, গীতিকাৰ, নাট্যকাৰ আছিল। তেখেতৰ মৃত্যুত তাৰাবাৰী অঞ্চলৰ অপূৰণীয় ক্ষতি হৈছে বুলি মত প্ৰকাশ কৰে স্থানীয় ৰাইজে। মৃত্যুৰ সময়ত তেওঁ পত্নী, 3গৰাকী পুত্ৰ, 3গৰাকী কন্যা, সন্তানৰ লগতে আত্মীয় স্বজন ও গুণমুগ্ধসকলক এৰি থৈ যায়। তেওঁৰ মৃত্যুত বিভিন্নজনে শোক প্ৰকাশ কৰিছে। বিয়লি 3:30 তেখেতৰ জানাজা নামাজ সম্পন্ন হয়। আমাৰ তাৰাবাৰী অঞ্চলৰ পৰা এজন উজ্জ্বল ভোটাৰৰ আজি নাইকিয়া হৈছে। তেখেতৰ শূন্যস্থান পূৰণ কৰাটো সম্ভৱ। গতিকে তেখেত আছিল আমাদের তারা উত্তর নগাঁৱৰ ভিতৰত এজন প্ৰসিদ্ধ শিক্ষাবিদ, ভাৰত স্বাধীনতাৰ আগৰ গোবৰাকৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন শিক্ষক আছিল। তেখেতৰ পুত্ৰ মৰহুম সিৰাজ আলম সাহেবৰ পুত্ৰ আব্দুল মালিক সাহেব, তেখেত আজি ঢুকালে। তেখেত এজন খুব গণ্যমান্য শিক্ষিত ব্যক্তি আছিল। গোবৰাকৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 1972 চনত তেখেতে 1968 চনত তেখেতে এন্ট্ৰেন্স পৰীক্ষা পাছ কৰে। 1972 চনত তেখেতে BA পাছ কৰে আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা তেখেতে মাষ্টাৰ ডিগ্ৰী সম্পন্ন কৰে। মাষ্টাৰ ডিগ্ৰী সম্পন্ন কৰি পেলাই ডিব্ৰুগড় চাকৰিমেল জীৱন আৰম্ভ হয়। তাৰ পৰা তেখেতে স্থানান্তৰ হৈ পেলাই নগাঁৱলৈ আহে। নগাঁৱৰ পৰা আহি পেলাই তেখেতে প্ৰথমে শিক্ষকতা আৰম্ভ কৰে বৰাগাঁও হায়াৰ ছেকেণ্ডেৰীত। তাতে কিছুমান শাৰীৰিক মানসিক অসুস্থতাৰ কাৰণে তাৰ পৰা অব্যাহতি লৈ পেলাই কিছুদিন ঘৰতো অতিবাহিত কৰে আৰু আমাৰ সমাজৰ বহুত অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেখেতে গঢ় দিয়ে আৰু ইয়াত বহুতো শিক্ষিত নিবনুৱা ল'ৰাবিলাকক পাঠদান দি পেলাই তেখেতে নিজে কোচিং দিছিল। এজন শিক্ষাবিদ আছিল। তেখেতে তেতিয়া গোল্ড মেডেলিষ্ট আছিল, ডাবল MA দিছিল। এজন শিক্ষাবিদ আছিল। গতিকে তেখেত উপন্যাসিক আছিল। বহুত কিতাপো তেখেতে 30টামান কিতাপ তেখেতে ইডিট কৰিছে। ভাল শিক্ষাবিদ, এজন উপন্যাসিক, এজন সমাজকৰ্মী মানুহ আছিল আৰু সৰু সৰু ল'ৰা ছোৱালীক মৰম স্নেহ কৰিছিল। গতিকে তেখেতে বিয়োগত আজি আমি মৰ্মাহত হৈছোঁ। আমাৰ তাৰাবাৰী অঞ্চলত এটা বিষাদৰ ছাঁ পৰিছে। গতিকে এনেকুৱা ব্যক্তি যাতে আমি আগলৈ যাতে আমি পাওঁ, এই শূন্যতা যাতে পূৰণ হয়, তাৰ ওপৰত আমি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। গতিকে তেখেতৰ বিধি আত্মাৰ কামনা কৰিছোঁ। ই এটা আৱেগভৰ্তি মুহূৰ্ত, ভাষা নাই যাৰ দ্বাৰা আমি প্ৰকাশ কৰিম যে আমাৰ কেনেকুৱা ধৰণৰ ক্ষতি হৈছে, শিক্ষা জগতে হওক, সামাজিক, অৰ্থনীতি, প্ৰত্যেকটো ক্ষেত্ৰতে আমি তেখেতক মনত কৰিব লাগিব। যিহেতুকে যি সময়ৰ পৰা তেখেতে শিক্ষা জগতত পোহৰ বিলাইছিলে আৰু তেখেতৰ নিচিনা এনেকুৱা এজন লিখক আৰু অধ্যাপক হিচাপে তেখেতে সৰ্বৰাজিত যিখিনি শিক্ষা জগতত পোহৰ বিলাই গৈছে, এইখিনি আমি কেতিয়াও পাহৰিব নোৱাৰিম। আজি আমাৰ এই উত্তৰ নগাঁৱত তেখেতৰ পৰিয়ালগতভাৱে যদি পৰিচয় দিবলগীয়া হয়, তেতিয়া উত্তৰ নগাঁৱত ব্ৰিটিছৰ দিনৰ পৰা এনেকুৱা এটা এই বংশটোৱে আছে যে শিক্ষা জগতত অন্তত প্ৰথম স্থান অধিকাৰ কৰিছে। কাৰণ সিৰাজুল আলম হক সাহেব বুলি ক'লে আমাৰ এই উত্তৰ নগাঁৱত তেখেতৰ লগত তাল মিলাব পৰা আৰু শিক্ষা জগতত অৰিহণা দিয়া ব্যক্তি নাই, আৰু সেইজন ব্যক্তিৰে পুত্ৰ আছিল তেখেত। গতিকে তেখেতৰ আজি আমি যি জানাজা সম্পন্ন কৰিছোঁ, আল্লাহৰ ওচৰত দোৱা কৰিছোঁ তেখেতৰ শান্তি হওক, তেখেত জান্নাতুল ফেৰদৌছ নচিব হওক। আৰু বাকী আমাৰ যি অপূৰণীয় ক্ষতি এটা হৈ গ'ল, হয়তো পূৰণ নহ'ব, কাৰণ তেখেতৰ নিচিনা ব্যক্তি আমি আৰু পুনৰাই নাপাম। কিন্তু আমি আশাবাদী যে তেখেতৰ নিচিনা আৰু এজন ব্যক্তি যাতে আমাৰ সমাজত গঢ় লৈ উঠে আৰু সেইজন ব্যক্তিৰ দ্বাৰা যাতে আমাৰ শিক্ষা জগতখন আগবঢ়াই নিব পাৰোঁ। বটদ্ৰৱাৰ পৰা দিলদাৰ হুছেইনৰ ৰিপৰ্ট, অসম টুডে।